ছাৰ বাইদেউসকল অহাকালিৰ ভিতৰত 19 জুনৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলৰ ডাটাসমূহ বিশেষভাৱে বিচৰা হৈছে, আৰ্জেণ্টলি বিচৰা হৈছে আৰু যাৰ ফলত সেই কৰ্মচাৰীসকলৰ তেখেতসকলৰ ডেট অফ ৰিটায়াৰমেণ্ট কেতিয়া হ'ব সেয়াও বিচৰা হৈছে, যাতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আপোনাৰ শিক্ষক কৰ্মচাৰীসকলক বিশেষকৈ LP স্কুলৰ প্ৰধান শিক্ষকৰ পদ বাছনি কৰাত সহায়ক হয় আৰু যাৰ ফলত বিভাগীয় কৰ্তৃপক্ষৰ পৰা এই জাননীখন প্ৰকাশ পাইছে। সেয়েহে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো আপোনাৰ LP স্কুলৰ শিক্ষকসকলৰ কাৰণে বহুত ভাল খবৰ। ইয়াত চাব ছিনিয়ৰ শিক্ষকজনক আপোনাৰ প্ৰধান শিক্ষকলৈ উন্নীত কৰা হ'ব আৰু এয়া LP স্কুলৰ আপোনাৰ ছিনিয়ৰ শিক্ষকসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, য'ত আপোনালোকৰ ছিনিয়ৰিটিৰ ভিত্তিত আপোনালোকক প্ৰধান শিক্ষকৰ পদ দিয়া হ'ব আৰু যাৰ ফলত সেইসকল কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি পাব, আনহাতে তেখেতসকলৰ দৰমহা বৃদ্ধি পাব আৰু যাৰ ফলত 19 জুনৰ ভিতৰত কৰ্মচাৰীসকলে বৰ্তমান কিমান গ্ৰেড পে লাভ কৰি আছে, তেখেতসকলৰ ৰিটায়াৰমেণ্ট কেতিয়া হ'ব, সম্পূৰ্ণখিনি তথ্য বিভাগৰ ফালৰ পৰা 19 জুন তাৰিখেই বিচৰা হৈছে আৰু সেয়েহে LP স্কুলৰ প্ৰধান শিক্ষকৰ বাট মুকলি হ'ব। এয়া নিশ্চয় ভাল খবৰ।